নগাঁৱৰ পৰা আহি আছোঁ। নগাঁৱৰ পৰা কেতিয়া ওলাইছে তুমি? মই ৰাতিপুৱা 8টা বজাত ওলাইছোঁ। আৰু এদিন আমাৰ অসমৰ পৰা গাড়ী লৈ আছে। কেতিয়া গৈছা মানে? 20 দিন লাগিব। আৰু আশা কৰিছোঁ আপোনালোকেও ছাবস্ক্ৰাইব কৰিব। হেল্ল' গাইজ, দিছ ইজ এম শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী বাইকাৰ্ছ নয়ন। আৰু আপোনালোকে যিখিনিয়ে মোৰ লগত ইনষ্টাগ্ৰাম বা ফেচবুকত আছে আপোনালোকে গম পাইছে মই অসমৰ পৰা প্ৰয়াগৰাজ চাইকেল ৰাইড কৰিবলৈ গৈ আছোঁ। আৰু আজি হৈছে আছাম টু প্ৰয়াগৰাজ ৰাইডৰ মোৰ প্ৰথম দিন। আৰু এইবাৰ পূৰা চাইকেল লৈ গৈ ওলাই আহিছোঁ। বাইক বহুত চলালোঁ, সেইবাবে এবাৰ অলপ মানে চাইকেল লৈ ওলাই আহিলোঁ। আৰু আজি গৈ আছোঁ মই নগাঁৱৰ পৰা আপোনাৰ আমিনগাঁওলৈকে, গতিকে দেৰি কৰি লাভ নাই। আৰু এইখনে হৈছে মোৰ চাইকেলখন, এইখন লৈ এবাৰ ইয়াৰ পৰা একেবাৰে প্ৰয়াগৰাজলৈকে যাম, কুম্ভমেলালৈকে। আৰু এইফালে ইয়াৰ পুৰা ভিউটো চাওক। আৰু এইফালে আহি থাকোঁতে মানে মৰিগাঁও পোৱাৰ আগতে এনেকৈ ভাইটিজনক লগ পালোঁ। আৰু ইহঁত দুটা মানে আহিছে মোৰ লগত ফটো উঠিবলৈ। কি নাম হয় তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় দাস। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মানসী হাজৰিকা। দুজনকে লগ পাই বহুত বেছি ভাল লাগিল। এতিয়া গৈ থাকোঁ, আকৌ পিছত লগ পাম। হয় হয় হয়, লগ পাম। মৰিগাঁও পাৰ হৈ আহিলোঁ আৰু ইয়াতে এতিয়া ৰখিছোঁ মানে চাহ খাবৰ কাৰণে। আৰু মোৰ সন্মুখত এইফালে চাই লওঁ, মৰিগাঁও মেডিকেল কলেজৰ কাম চলি আছে। ইয়াতে হ'বলৈ গৈ আছে মৰিগাঁও মেডিকেল কলেজ। জাগিৰোড আহি পাই গ'লোঁ। আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন এই জাগিৰোডতে আছে। লগতে ঐতিহাসিক জোনবিল মেলাও এই জাগিৰোডতে হয়। নগাঁৱৰ পৰা আহি আছোঁ। নগাঁৱৰ পৰা কেতিয়া ওলাইছে তুমি? মই ৰাতিপুৱা 8টা বজাত ওলাইছোঁ। আৰু এদিন আমাৰ অসমৰ পৰা গাড়ী লৈ আছে। কেতিয়া গৈছা মানে? 20 দিন লাগিব। আৰু আশা কৰিছোঁ আপোনালোকেও ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে আহি থাকোঁতে দাদাজনক লগ পাই গ'লোঁ। ইয়াতে জেগাখিনিৰ নাম কি হয়? এই খেতি পাইছোঁহি। দাদা দুজন গুৱাহাটীৰে হয়, মোক লগ পালে এনেকৈ ৰখিছে। এতিয়া আপোনাৰ নামটো? পৱন। আমাৰ মোৰো নাম চেম নাম, বেলেগ সখী নেকি? হয়, লগ পাই ভাল লাগিল। তাতে লগ পাম দিয়ক, টেনশ্যন ঠিক আছে, লগ পাম। আৰু এই দাদাকেইজনে মানে মোক যিখিনি মানে বেছিক মেডিচিন প্ৰয়োজন হয় সেই মেডিচিনখিনি দিছে। তাৰ বাবে বহুত বহুত থেংক ইউ, ৱেলকাম, বহুত বহুত ধন্যবাদ। আৰু বেষ্ট অফ লাক। আৰু গাইজ এটা ৰিকুৱেষ্ট থাকিল, আমাৰ অসমৰ পৰা ইমান ডাঙৰ এটা কাম কৰিব গৈ আছে, আপোনালোকে অলপ ছাপোৰ্ট কৰক আৰু কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থাকিব। লং জাৰ্ণি সেইটো কাৰণে অলপ আপোনালোকেও চাই দিব। ফাইনেলি গুৱাহাটী আহি পাই গ'লোঁ। গুৱাহাটী মানে বৰ্তমান মই আছোঁ আমিনগাঁৱত, আমাৰ দাদা এজনৰ ঘৰত আছোঁ। আৰু আজি ইয়াতে থাকিম আৰু কালি ৰাতিপুৱাই আমিনগাঁৱৰ পৰা পাঠশালালৈকে মোৰ ৰাইডটো হ'ব, নেক্সট ৰাইড হ'ব। আৰু আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।